নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি পঞ্চম শ্ৰেণীৰ সপ্তমহ পাঠः উপৰি অধঃ বামতঃ দক্ষিণতঃ পুৰতঃ পৃষ্ঠতঃ এই পাঠটো আগবঢ়া হৈছে অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা সপ্তমহ পাঠः উপৰি অধঃ বামতঃ দক্ষিণতঃ পুৰতঃ পৃষ্ঠতঃ অৰ্থাৎ উপৰি ওপৰত অধঃ তলত বামতঃ বাওঁফালে দক্ষিণতঃ সোঁফালে পুৰতঃ সন্মুখত পৃষ্ঠতঃ পাছফালে এষঃ আসন্দঃ এইখন চকী আসন্দস্য অধঃ বিড়ালঃ অস্তি চকীখনৰ তলত মেকুৰীটো আছে এষা উৎপীঠিকা এইখন টেবুল উৎপীঠিকায়াः উপৰি ঘটিকা অস্তি টেবুলখনৰ ওপৰত ঘড়ীটো আছে এষঃ বালকঃ এইজন ল'ৰা বালকস্য বামতঃ কাৰয়ানম অস্তি ল'ৰাজনৰ বাওঁফালে গাড়ী আছে এষা কপাটিকা এইটো আলমাৰী কপাটিকায়া দক্ষিণতঃ বাতায়ানম অস্তি আলমাৰীটোৰ সোঁফালে খিৰিকী আছে এতৎ লোকয়ানম এইখন বাছগাড়ী লোকয়ানস্য পৃষ্ঠতঃ বালকঃ অস্তি বাছগাড়ীখনৰ পাছফালে ল'ৰাজন আছে এতৎ শ্যামফলকম এইখন ক'লা ফলি অৰ্থাৎ বোৰ্ড শ্যামফলকস্য পুৰতঃ ছাত্ৰঃ অস্তি এই কৃষ্ণ ফলকখনৰ সন্মুখত ছাত্ৰজন আছে শ্যামফলকঃ আমি সাধাৰণতে বোৰ্ড বুলি কওঁ ক'লা ফলি বা কৃষ্ণ ফলক এতিয়া আমি ইয়াৰ পিছতে প্ৰশ্নোত্তৰখিনি চাম অভ্যাসঃ ইয়াত দিছে কি ঘটিকা এতেষাং প্ৰশ্নানাম উত্তৰং লিখতু এই প্ৰশ্নসমূহৰ উত্তৰ লিখা ঘটিকা কুত্ৰ অস্তি এইটো ঘটিকা একেলগতে হ'ব লাগে ঘটিকা কুত্ৰ অস্তি আমি কি পাইছিলোঁ ঘটিকা উৎপীঠিকায়া উপৰি অস্তি বিড়ালঃ কুত্ৰ অস্তি বিড়ালঃ আসন্দস্য অধঃ অস্তি বাতায়ানম কুত্ৰ অস্তি খিৰিকীখন ক'ত আছে কপাটিকায়া দক্ষিণতঃ বাতায়ানম অস্তি ছাত্ৰঃ কুত্ৰ অস্তি ছাত্ৰঃ শ্যামফলকস্য পুৰতঃ অস্তি বালকঃ কুত্ৰ অস্তি বশয়ানস্য বা লোকয়ানস্য পৃষ্ঠতঃ বালকঃ অস্তি ইয়াৰ পিছতে বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিলে উপৰি অধঃ পুৰতঃ পৃষ্ঠতঃ বামতঃ দক্ষিণতঃ ঠিক তেনেদৰে 3 নম্বৰ দিলে তোমাৰ বিদ্যালয়খনৰ কোনটো দিশত কি আছে যেনেকৈ বিদ্যালয়স্য পুৰতঃ মাৰ্গঃ অস্তি আমি লিখিলোঁ বিদ্যালয়খনৰ সন্মুখত ৰাস্তা বা পথ আছে বিদ্যালয়স্য পুৰতঃ ক্ষেত্ৰমস্তি বিদ্যালয়খনৰ পিছফালে পথাৰ আছে বিদ্যালয়স্য বামতঃ নদী অস্তি বিদ্যালয়খনৰ বাওঁফালে এখন নদী আছে বিদ্যালয়স্য দক্ষিণতঃ ক্ৰীড়াক্ষেত্ৰমস্তি বিদ্যালয়খনৰ সোঁফালে খেলপথাৰ আছে তেনেধৰণে 4 নম্বৰতে দিলে এবমেব এনেধৰণে ভৱতঃ গৃহস্য পুৰতঃ পৃষ্ঠতঃ বামতঃ দক্ষিণতঃ চ কিং কিম অস্তি ইতি লিখতু কি কি আছে এইটো লিখিব লাগে তেনেধৰণে তোমাৰ ঘৰৰ কোনটো দিশত কি আছে পুৰতঃ পৃষ্ঠতঃ বামতঃ দক্ষিণতঃ এইখিনি একোটা বাক্য লিখিব লাগিব ঠিক ওপৰত দিয়া ধৰণে যেনেকৈ বিদ্যালয়স্য পুৰতঃ আমি লিখিম अस्माकं गृहस्य पुरतः अस्माकं गृहस्य पृष्ठतः अस्माकं गृहस्य वामतः अस्माकं गृहस्य दक्षिणतः লগত শেষত অস্তিটো থাকিবই গতিকে তেনেকুৱাকৈ এটা স্থান দেখুৱাই দিলে হ'ব ক্ষেত্ৰমস্তি বা গ্ৰামস্তি মাৰ্গস্তি
বনমস্তি গৃহমস্তি এনেকুৱা যি হয় তোমালোকে প্ৰয়োগ কৰিব পাৰিবা নমো নমঃ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা